হৈছিলে মহুৱা মিকিৰ মোৰ ওচৰত ডকুমেণ্ট আছে মহুৱা মিকিৰে হিমন্ত বিশ্ব শৰ্মাৰ জন্ম নোহোৱাৰ আগৰ পৰা খাজানা ভৰি আছে সেই মাত্ৰ আমাৰ এই পৰিয়ালটো আছে গতিকে আমাক গুৱাহাটীৰ ভিতৰত লাগিব এই মানুহক আপুনি ক'ৰবাত পঠিয়াব নোৱাৰে গুৱাহাটীত আমাৰ এই মানুহবিলাকৰ জীৱন জীৱিকা ইয়াতে তেওঁলোকৰ সংস্থাপন হৈ আছিলে গতিকে সেই আপোনাৰ নিজে চলি থকা মানুহবিলাক তেওঁ ৰাস্তালৈ লৈ আহিলে এই দায়িত্ব হিমন্ত বিশ্ব শৰ্মাই ল'ব লাগিব সেই কথা আমি স্পষ্ট কৰি দিছোঁ আৰু আপোনালোকে নিশ্চয় দেখিছে যে উচ্ছেদৰ ক্ষেত্ৰত ইয়াত বৈষম্যমূলক নীতি আচৰণ কৰে সেই কথা মই আগতেই কৈছোঁ গতিকে অন্যায়টো তেতিয়াও হৈ গ'ল অন্যায় আকৌ হৈ আছে আপোনালোক কৈ আছোঁ যে চবতে উচ্ছেদ দেখিছোঁ চবতে আপোনাৰ ক্ষতিপূৰণ হোৱা পুনৰ সংস্থাপন পায় কিন্তু এই খিলঞ্জীয়া পৰিয়ালক কিয় নিদিয়ে সেই প্ৰশ্নটো আমি উত্থাপন কৰিছোঁ হিমন্ত বিশ্ব শৰ্মাক হোটেল জিঞ্জাৰ এতিয়াও অক্ষত অৱস্থাত তাত বোলে হিমন্ত বিশ্ব শৰ্মাৰ পুত্ৰৰে কেতিয়াও ঢুকি নাপায় আইডিয়েল হিল ভিউটো নোৱাৰে বুলি কৈছে পানীৰ মাজত ফুটাটো আছে আইডিয়েল হিল ভিউ হিম্মত সিং বহিৰাগত বনিয়া তেখেতে বনাইছিলে আৰু সেই পানীৰ মাজত আছে আপোনালোকে নিশ্চয় গতিকে সেইবিলাকত হিমন্ত বিশ্ব শৰ্মাই যেতিয়া সেইবিলাকৰ নাম আহে তেতিয়া তেওঁ খুব তেওঁৰ আপোনাৰ নীতিটো এনেকুৱা তেওঁ মানে থলুৱা খিলঞ্জীয়াৰ ক্ষেত্ৰত গৰম সাংঘাতিক গৰম কিন্তু পুঁজিপতিৰ ক্ষেত্ৰত নৰম আৰু মৰম আৰু তেওঁলোকক কেতিয়াও আচলতে চৰ চাপিবই নোৱাৰে তেওঁলোকৰ বিল্ডিঙত আজি আপোনাৰ এইটো কি নাম আছিলে আপোনাৰ বদৰীনাথ মলত পৃথিৱীৰ দুটা আপোনাৰ বিল্ডিং এতিয়া অক্ষত অৱস্থা সেই অন্যায়বিলাক হৈ গৈছে আৰু পুনৰ সংস্থাপনৰ ক্ষেত্ৰত তেওঁ নিজে কৈ আছিলে ভূমিহীন প্ৰতিটো পৰিয়ালক এক কথা পাঁচলি থাকে মাতি দিম তাৰপাছত আজিৰ দিনটোৱে নিদিলে আমাৰ মানুহ সদায় ৰাস্তাত থাকিব নেকি এই আন্দোলনত এতিয়ালৈকে 11জন মানুহৰ মৃত্যু হৈছে সেই কথা বতৰাবিলাক আমি সহজে মানি ল'ম নেকি আমি কেতিয়াও আচলতে হিমন্ত বিশ্ব শৰ্মাই যদি তেওঁ প্ৰতিবাদ নকৰিলে সকলো কৰি দিম বুলি কৈছিলে আপোনাৰ সেই প্ৰতিশ্ৰুতি আমি দেখিলোঁ নহয় দেখিলোঁ এবছৰ অতিক্ৰম কৰিছে হিমন্ত বিশ্ব শৰ্মাৰ প্ৰতিশ্ৰুতি তেওঁ ফ্লেটৰ কথাও কৈছিলে সেই ফ্লেটো নাহিলে আজি গতিকে আমাৰ কথা অতি স্পষ্ট কোনো কাৰণতে আচলতে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ এই প্ৰতাৰণাক আমি সহ্য নকৰোঁ এই আন্দোলন আমি জনতা ভৱনলৈকে লৈ যাম সেই কথা আমি স্পষ্ট কৰিম ধুবুৰীত উচ্ছেদ হৈছে লখিমপুৰত উচ্ছেদ হৈছে লগতে কিন্তু ৰাতিৰ ভিতৰতে তেওঁলোকক ক্ষতিপূৰণ দিয়া হৈছে আপোনালোকক কিয় দিয়া হোৱা নাই সেইটোৱে যে কি বা বিচাৰিছে তেওঁলোকক যদি দিব পাৰে অসমীয়া খিলঞ্জীয়া বুলি আমি অসমীয়া খিলঞ্জীয়া নহয় নেকি আমি ইয়াতে ভোট দিয়া নাই নেকি আমি আজি এতিয়ালৈকে ইমান কিয় প্ৰতিৰাধ কৰিব লগা হৈছে আমি ইয়াতে আজি ধৰ্ণা কিহৰ কাৰণে দিব লগা হৈছে তেওঁলোকৰ কাৰণে আজি তেওঁলোকে আজি আমাক কথাকে ভাবা নাই ভাবিব লাগে হয়নে নহয় সেইটো কাৰণে ধৰক মই এইটোৱে ক'ব বিচাৰিছোঁ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আমাক যাতে পুনৰ সংস্থাপন দিয়ে আৰু ক্ষতিপূৰণখিনি দিয়ে আৰু পৰৱৰ্তী সময়ত কেনেকুৱা ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰিব যদি এই প্ৰতিবাদ আমি যি প্ৰতিবাদ কৰিছে প্ৰতিবাদৰ যদি নুবুজে পৰৱৰ্তী সময়ত আপোনালোকে উচ্ছেদিত পুনৰ সংস্থাপনৰ নামত বিভিন্ন সময়ত আলোচনা কৰা আমি দেখিবলৈ পাইছোঁ কিন্তু আকৌ আপোনালোকে আন্দোলনত নামিবলগীয়া হৈছে এই আলোচনাৰ পৰ্যায়টো কি অৱস্থাত আছে এতিয়া চাওক আমি যেতিয়া আলোচনালৈ গৈছিলোঁ তেতিয়া চৰকাৰে কৈছিলে যে তোমালোকে প্ৰতিবাদ বান কৰা তোমালোকৰ যি সমস্যা আছে সেই সমস্যা আমি সমাধান কৰিম সেই মৰ্মে আমি মুখ্যমন্ত্ৰীৰ কথা ৰাখি আমি প্ৰতিবাদ কৰা নাছিলোঁ আৰু আমি বিভিন্ন ধৰণে তেওঁলোকক লগ কৰিবলৈ চেষ্টাও কৰি আছিলোঁ প্ৰথমলানি আলোচনাৰ পাছত কিন্তু দ্বিতীয়লানি বৈঠকৰ যি প্ৰতিশ্ৰুতি দিছিল সেই দ্বিতীয়লানি বৈঠক এতিয়ালৈকে হৈ উঠা নাই আৰু মুখ্যমন্ত্ৰীয়ে যে কৈছিলে আমাৰ সমস্যাটো সমাধান কৰিম কিন্তু আজিলৈকে আমাৰ সমস্যা সমাধান কৰে আজি চাওক অসমৰ বিভিন্ন প্ৰান্তত উচ্ছেদ হৈছে আজি ধুবুৰীৰ পৰা শদিয়ালৈকে উচ্ছেদ হৈছে কিন্তু চবকে 5 দিনৰ ভিতৰত মাটিৰ বিনিময়ত মাটি দিয়া ৰেকৰ্ড হৈ গৈছে কিন্তু শিলহাকৈ আজি বছৰ ধৰি আজি 3.5 বছৰ হ'বলৈ হ'ল আজি প্ৰতিবাদৰ ওপৰত প্ৰতিবাদ কাকুতি মিনতি মেমৰেণ্ডামৰ ওপৰত মেমৰেণ্ডাম দিলে আজি 100খনৰো অধিক আমি স্মাৰক পত্ৰ দিলোঁ কিন্তু আমাক সাহায্যৰ নামত নগণ্য পৰিমাণৰ দি পেলাই তাকো সকলোৱে পোৱা নাই মাত্ৰ বাছি কেইঘৰমানক ক্ষতিপূৰণ দিছে যিসকলে প্ৰতিবাদ মেইন লাইনত আছে তেওঁলোকক দি পেলাই কি কৰিছে আমাৰ প্ৰতিবাদটো দমন কৰিবলৈ চেষ্টা কৰি আছে এতিয়া কথাটো হৈছে আমাকতো তেওঁ সংস্থাপন দিম বুলি কৈছিলে আমাক সংস্থাপন নাই দিয়া কিন্তু যিসকলক এতিয়া উচ্ছেদ কৰিছে তেওঁলোকক সংস্থাপন দিছে আজি চাওক ধুবুৰীত উচ্ছেদ হৈছে আপোনাৰ গোৱালপাৰাত উচ্ছেদ হৈছে চবতে তেওঁলোকক সংস্থাপন দিছে আজি হিন্দুকো উচ্ছেদ কৰিছে মুছলিমকো উচ্ছেদ কৰিছে তাত আমাৰ গা জ্বলিছে যদি আমি উচ্ছেদ কৰিছে আমি চৰকাৰী মাটিত আছোঁ বুলি আমাক উচ্ছেদ কৰিছে এই মাটিবোৰ উচ্ছেদ কৰি তেওঁলোকক ক'ত ৰাখিছে তেওঁলোক ক'লৈ গৈছে উচ্ছেদকাৰীসকল ক'লৈ গৈছে সেইটো তেওঁ খবৰ ৰাখিছেনে নে তেওঁলোকে ক'ৰবাত গৈ পেলাই বসবাস বেলেগ জেগাত অন্য ক'ৰবাত বিকল্প জেগাত বহিছে তেওঁতো একো খবৰ ৰখা নাই আজি এই যে উচ্ছেদ কৰা ভূমিসমূহ কাৰ কাৰণে নিশ্চয় পুঁজিপতিৰ কাৰণে আদানী আম্বানীৰ কাৰণে এতিয়া কথাটো হৈছে আমি এনেকৈ প্ৰতিবাদৰ
ওপৰত প্ৰতিবাদ কৰি থাকিম, কিন্তু ইলেকশ্যনৰ ভোট বেংকৰ খাতিৰত তেওঁ উচ্ছেদো কৰিব, উচ্ছেদৰ এখন নাটক কৰিব, নাটক কৰি পেলাই আৰু তেওঁলোকক সংস্থাপনো দিব। কিন্তু শিলহাকুবাসীক কিয় দিয়া নাই? শিলহাকু য'ত নেকি 100% ভূমিপুত্ৰ খিলঞ্জীয়া আছিলে, তেওঁলোকক কিয় উচ্ছেদ কৰি আজিলৈকে সংস্থাপন দিয়া নাই? এইটো আমাৰ বহুত ডাঙৰ প্ৰশ্ন। আৰু আজিৰ পৰাই আমি চচলৰ ধৰ্ণাস্থলীৰ পৰাই আমি এই প্ৰতিবাদী কাৰ্যসূচী আৰম্ভ কৰিছোঁ আৰু আমি ধাৰাবাহিকভাৱে কৰি যাম যেতিয়ালৈকে আমি মাটি ভেটি নাপাওঁ। আজি চাওক, শিলহাকু যেতিয়া উচ্ছেদ কৰিছিলে, মুখ্যমন্ত্ৰী ডাঙৰীয়াই কৈছিলে যে তেওঁলোকক ফ্লেট দিব। গুৱাহাটীৰ কৃত্ৰিম বানপানীৰ কাৰণে শিলহাকু উচ্ছেদ কৰিছে, তেতিয়া সমগ্ৰ অসমৰ বাসীয়ে গুৱাহাটীৰ কৃত্ৰিম বানপানী ৰোধ হ'বৰ কাৰণে শিলহাকু উচ্ছেদ কৰিছিল বুলি তেওঁলোকে সমৰ্থন কৰিছিলে। কিন্তু গুৱাহাটীৰ কৃত্ৰিম বানপানী জানো ৰোধ কৰিব পাৰিলে? আজি অসমবাসীলৈ প্ৰশ্ন, যেতিয়া আমি শিলহাকুৰ আন্দোলন কৰিছিলোঁ তেতিয়া এটাই কথা কৈছিলোঁ যে এয়া আৰম্ভণি, অসমৰ ৰাইজ এয়া আৰম্ভণি। আজি খিলঞ্জীয়াৰ গাত হাত পৰিছে। এতিয়া সমগ্ৰ অসমত আপোনালোকে উচ্ছেদ দেখা পাই আছে আৰু উচ্ছেদৰ নামত যি ভেকু ভাওনা কৰি আছে। এবাৰ উচ্ছেদ কৰিব, উচ্ছেদ কৰি আকৌ সংস্থাপন দিব, কিন্তু শিলহাকুক সংস্থাপন নিদিয়ে। কি কাৰণে নিদিয়ে? শিলহাকুত যেতিয়া কৈছোঁ 100% ভূমিপুত্ৰ, 100% খিলঞ্জীয়া, 100% অসমীয়া, কি কাৰণে দিয়া নাই? মুখ্যমন্ত্ৰীয়ে তাৰ প্ৰশ্ন উত্তৰ আমাক দিব লাগিব। এই উচ্ছেদিত লোকসকলক চৰকাৰে ভূমি দিছে আৰু তেখেতলোকক সংস্থাপনৰ ব্যৱস্থা কৰিছে, কিন্তু শিলহাকুৰ ক্ষেত্ৰত অকণমান পৃথক দেখা গ'ল। আপোনালোকে কিন্তু আজিলৈকে পোৱা নাই বুলি অভিযোগ কৰে। আজি পুনৰবাৰ এই পক্ষ ৰোডত আপোনালোকে প্ৰতিবাদ সাব্যস্ত কৰিছে, কি ক'ব বিচাৰিব? হয়, আচলতে চাব যে মুখ্যমন্ত্ৰী ডাঙৰীয়াই যি মানে আমাৰ লগত মাহীয়াই দৃষ্টিৰে চাই আছে, মাহীয়াই দৃষ্টিৰে চোৱা বুলিও কৈছোঁ। আৰু এটা কথা কৈছোঁ যে যেতিয়া শিলহাকুবাসীক উচ্ছেদ কৰিছিলে মুখ্যমন্ত্ৰী ডাঙৰীয়াই, তেতিয়া এষাৰ কথা কৈছিলে যে এইখিনি দিছপুৰ এৰিয়া আৰু শিলহাকু এৰিয়াৰ এবিঘাকে মাটি আপোনাৰ 7 কৰোৰ টকাকৈ ইয়াতে মানে টকাৰ হেৰি আছে। তেতিয়াহ'লে তেখেতে ভালকৈ জানে যে ইয়াতে তেখেতে কিমান মুনাফা পাব। কিন্তু এতিয়া আপুনি চাব গৈছে যে ধুবুৰী হওক, গোৱালপাৰা হওক বা অন্য ঠাই হওক, লখিমপুৰতে হওক, য'তে তেখেতে উচ্ছেদ কৰিছে, কিন্তু উচ্ছেদৰ 5 দিনৰ ভিতৰতে তেখেতে ক্ষতিপূৰণ আৰু লগতে মাটিৰ সংস্থাপন কৰিছে। কিন্তু ধুবুৰী আৰু গোৱালপাৰা যিসকল সংখ্যালঘুক তেখেতে উচ্ছেদ কৰিছিলে, তেখেতেতো কৈছিলে সেইবোৰ অবৈধ বাংলাদেশী বুলি। তেতিয়াহ'লে অবৈধ বাংলাদেশীবোৰক তেখেতে কেনেকৈ সংস্থাপন দিব পাৰিলে এইখন অসমতে? আৰু আমি শিলহাকুবাসীত যি গোটেইসকল লোক আমি যে ইয়াতে বসবাস কৰি আছোঁ, আমি কি তেতিয়াহ'লে? যদি অবৈধ বাংলাদেশী কোৱা মানুহবোৰক যদি আপুনি সংস্থাপন দিব পাৰিছে আৰু লগত আপুনি ক্ষতিপূৰণ দিব পাৰিছে, তেতিয়াহ'লে আমি মানুহবোৰ কি? আমাৰ নাগৰিকত্ব আছেনে নাই এতিয়া আমি নিজে ভাবিব পৰা নাই। আমি যে ভোট প্ৰদান কৰি আছোঁ, তেতিয়াহ'লে আমি ক'ৰ মানুহ? আমাক যে আপুনি যে এতিয়ালৈকে ক্ষতিপূৰণ যি নগণ্য দিছে, এতিয়ালৈকে আমাৰ সকলো মানুহখিনি ক্ষতিপূৰণ পোৱা নাই। যিখিনি লোকসকলক আপুনি ক্ষতিপূৰণ দিছে আৰু আপুনি এতিয়া সংস্থাপনৰ প্ৰতিশ্ৰুতি দি পেলাই আজিলৈকে প্ৰতিশ্ৰুতি পালন কৰা নাই। আৰু এটা কথা, শিলহাকুত যেতিয়া উচ্ছেদ হৈছিলে, শিলহাকুত না কোনোবা মন্ত্ৰী বিধায়কক দেখা পালোঁ, কোনোবা না MLAক দেখা পালোঁ, না কোনোবা OCক দেখা পালোঁ, না DCক দেখা পালোঁ, কোনো এজন বিধায়ককে দেখা নাপালোঁ। কিন্তু আজি ধুবুৰী হওক, গোৱালপাৰা হওক বা লখিমপুৰ জিলাতে হওক, যেতিয়া উচ্ছেদ হৈছে, মুখ্যমন্ত্ৰী ডাঙৰীয়াই নিজে গৈছে, নিজে গৈ পেলাই তেখেতসকলক এনেকুৱা দেখুৱাইছে, চেনেহ দেখুৱাইছে যে মই তোমালোকৰ লগত আছোঁ বুলি। চেনেহ দেখুৱাই পেলাই 5 দিনৰ ভিতৰত ক্ষতিপূৰণ আৰু সংস্থাপন দিছে। কিয়? আজি সেইবোৰ লোকসকল কি হয় আৰু আমি কি হয়? সেইবোৰ যদি মানুহ হয়, তেতিয়াহ'লে আমি কি হয়? আমি ক'ত গ'লোঁ আজি? আমাৰ লগত আপুনি কিয় এনেকৈ কৰি আছে? আমিতো আজি চাওঁতে 3 বছৰ হৈ গ'ল, 3 বছৰ হৈ গ'ল প্ৰতিবাদ কৰা। কিন্তু আপুনি যেতিয়া প্ৰতিশ্ৰুতি দিছিলে যে আপোনালোকে আন্দোলন কৰিব নালাগে, আপোনালোকে আলোচনাত আহক, আমি আপোনালোকৰ কথা শুনি আন্দোলন কৰা নাছিলোঁ। কিন্তু আপোনালোকে প্ৰতিশ্ৰুতি ৰাখিলেনে? আপুনি সেই প্ৰতিশ্ৰুতি ৰাখিলেনে যে আমি আন্দোলন নকৰিম? কিন্তু আজি আপোনাৰ প্ৰতিশ্ৰুতি নৰখাৰ কাৰণে আমি আকৌ আন্দোলনত বহিব লগা হৈছে। কিয়? আপুনিতো আলোচনাত বহিম বুলি কৈছিলে, আপুনি আলোচনাত বহিম বুলি কোৱাৰ পিছত আজি কিয় আমাৰ ফালে চকুৰে নেচায়? আজি আপোনাৰ লগত থকা যিজন মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা, তেখেতৰ কথা কওঁ। তেখেতে আজি চৰকাৰী ভূমিত বুন্দাজান নৈ পুতি পেলাই তেখেতে নিজৰ পৈতৃৰ ৰাস্তা কৰিছে। তেতিয়াহ'লে তেখেতৰ কিয় উচ্ছেদ নহয়? আজি আপুনি জিঞ্জাৰখন যেতিয়াই আমি আন্দোলন কৰোঁ, তেতিয়াই আপোনালোকে কয় যে জিঞ্জাৰ ভাঙিম, আমি OKD ভাঙিম আৰু আন প্ৰতিষ্ঠানৰ নাম কয়। কিন্তু এতিয়ালৈকে জিঞ্জাৰখন কিয় ভঙা নাই আপোনালোকে? জিঞ্জাৰখনটো অৱস্থাত আছে এতিয়া কথা অৱস্থাত। আজি হিম্মত চিংকাৰ বিল্ডিংটো, অট্টালিকাটো, ইমান ডাঙৰ অট্টালিকাটো কিয় আজি ৰখি আছে? কিন্তু আমাৰ ঘৰৰ সৰু সৰু প্ৰজাতি আপুনি ভাঙি দিলে। বানপানী ৰোধ কৰিব পাৰিলেনে? আজি কওঁ, যি কেইদিন আগতে আপুনি উৰণীয়া সেতু যিখন মুকলি কৰিছে ৰুক্মিণী গাঁৱত, সেই উৰণীয়া সেতু দেখি ওপৰেৰে হেলিকপ্টাৰে দেখি আমি যাম নেকি যেতিয়া বানপানী হ'ব? অকণমান কেইদিন পিছতে বৰষুণ এজাক আহকচোন, তাতে
আঁঠু একাঠু পানী হয়, কঁকাললৈকে পানী হয়, তেতিয়া কি আমি উৰণীয়া ক্ষেত্ৰত এৰোপ্লেনেৰে যাম নেকি? আপুনি দিব নেকি আপোনাৰ প্ৰাইভেট প্লেনখন পঠিয়াই পেলাই হেৰি সাধাৰণ ৰাইজৰ কাৰণে? আপুনি উৰণীয়া সেতু বনাই আছে, নতুন নতুন পাৰ্ক বনাই আছে, 300 কোটি টকাৰ পাৰ্ক বনাই আছে, আপুনি গুৱাহাটীখন ধুনীয়া কৰি আছে, কিন্তু এজাক বৰষুণ আহকচোন এতিয়াই বানপানী হ'ব। বানপানী কিয় ৰোধ কৰিব পৰা নাই আপুনি? আজি শিলশাকুত আপুনি আহিব, সেই মাটিৰ দম এতিয়াও মাটি পৰি আছে, আপুনি কিবা তাতে আমি ইতিমধ্যে সিদ্ধান্ত লৈছোঁ যে মাটিৰ বিনিময়ত মাটি এইটো মূল আমাৰ দাবী। সেই দাবীত আমাৰ আজিৰ দিনটোৰ পৰা ধাৰাবাহিক আন্দোলন কাৰ্যসূচী আৰম্ভ হ'ব। এই আন্দোলন সদায় সচলত নাথাকে, এই আন্দোলন জনতা ভৱন পাবগৈ। সেই কথা আমি সকীয়াই দিছোঁ। মুখ্যমন্ত্ৰীয়ে ডাঙৰীয়াই আলোচনাৰ সময়ত আমাক কথা দিছিলে যে আপোনালোকৰ পুনৰ সংস্থাপনৰ ব্যৱস্থা অতি শীঘ্ৰে কৰা হ'ব। আজি আপোনাৰ 6 মাহ অতিক্ৰম কৰিলে তেওঁৰ পুনৰ সংস্থাপন কেতিয়াও নাহিল। পুনৰ সংস্থাপনৰ আশাত আমাৰ 11জন মানুহ ইয়াত মৃত্যু হৈছে, পুনৰ সংস্থাপন নাপালে। আৰু আনফালে আপোনালোকক মই কৈ আছোঁ যে য'ত হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰে উচ্ছেদ চলাইছে তাত লগে লগে ক্ষতিপূৰণ, লগে লগে পুনৰ সংস্থাপন। কেৱল শিলশাকুবাসীয়ে কিয় সেই আপোনাৰ পুনৰ সংস্থাপনৰ পৰা বঞ্চিত হ'বলগীয়া হৈছে, সেই মৌলিক প্ৰশ্নটো হিমন্ত বিশ্ব শৰ্মাক আমি সুধিছোঁ। আপোনালোকে নিশ্চয় দিছে কাজিৰঙাত উচ্ছেদ হ'ল, সেই মানুহবিলাক পুনৰ সংস্থাপন দিয়া হ'ল। গৰুখুটিত উচ্ছেদ কৰা হ'ল, সেই মানুহক পুনৰ সংস্থাপন দিয়া হ'ল। আজি ধুবুৰী গোৱালপাৰাত উচ্ছেদ হৈছে, উচ্ছেদৰ লগে লগে পুনৰ সংস্থাপনৰ বিকল্প সংস্থাপন দিছে। আজি কি যুক্তিত আচলতে হিমন্ত বিশ্ব শৰ্মাই আমাৰ শিলশাকুবাসীক আচলতে পুনৰ সংস্থাপন নিদিব, সেই কথাটো আমি সুধিছোঁ। আৰু আপোনালোকে নিশ্চয় দেখিছে শেহতীয়াকৈ হিমন্ত বিশ্ব শৰ্মাৰ দিনত তেওঁৰ সতীৰ্থ মন্ত্ৰী বিধায়কে শ বিঘা মাটি দখল কৰিছে। আজি ৰঙিয়াত জয়ন্ত মল্ল বৰুৱাই আপোনাৰ প্ৰায় 107 বিঘা মাটি লৈছে, তাৰে 29 বিঘা মাটি তেওঁ কিনি লৈছে, বাকী মাটিবিলাক তেওঁ দখল কৰিছে, চৰকাৰী জলাশয়ৰ মাটি। গতিকে সেই সিদ্ধান্ত আমি দেখি আছোঁ। আজি হিমন্ত বিশ্ব শৰ্মাৰ দিনত আপোনালোকে জানে সেইবিলাক কথা যে ভূমিহীন হিচাপে পল্লৱ লোচন হ'লে তেওঁ 300 বিঘা মাটিৰ মালিক। আজি হিমন্ত বিশ্ব শৰ্মাৰ মাটি ক'ত নাই? আজি নগাঁও দাৰিগদিত 106 বিঘা মাটি, আজি উত্তৰ গুৱাহাটীত মাটি, আজি আপোনাৰ কাজিৰঙাত মাটি, আজি চানমাৰী চাহ বাগিচা আপোনাৰ তিনিচুকীয়াত মাটি, মাজুলীত মাটি, আজি গণেশগুৰিত মাটি, উজান বজাৰত মাটি, আপোনাৰ বামুণী মৈদামত মাটি। ক'ত নাই হিমন্ত বিশ্ব শৰ্মাৰ মাটি সম্পত্তি? ইফালে আমাৰ একথা দুকথাত বহি থকা মানুহবিলাকক তেওঁ ৰাস্তালৈ লৈ আহিলে, তাৰপাছত পুনৰ সংস্থাপন দিম বুলি 3 বছৰ আগত ক'লে, তেওঁৰ কথাৰ ভেলু নাই নেকি? আজিৰ দিনটোলৈকে এটা পৰিয়ালক তেওঁ পুনৰ সংস্থাপন নিদিলে। তেওঁ নিজে কৈছিলে ফ্লেট বনাই দিম বুলিও কৈছিলে। গতিকে মুখ্যমন্ত্ৰী হিচাপে আপোনাৰ যি আপোনাৰ মন্তব্য, সেই মন্তব্য ভাবি চিন্তি দিব। এনেকৈ ফটুৱা কৰি আপুনি বাৰম্বাৰ আমাৰ মানুহক প্ৰতাৰণা কৰি থাকিব, আমি সহ্য কৰি থাকিম, এইটো কেতিয়াও নহ'ব। তাৰ কাৰণে আমি সকীয়াই দিছোঁ মুখ্যমন্ত্ৰীক। সকীয়াই দিছোঁ, আপোনালোকে মাটি পালে নহ'ব, আমাকো মাটি দিব লাগিব। কাৰণ আমি খিলঞ্জীয়া হয়, আমি অসমীয়া হয়, আমি কোনো বিদেশী নহয়। আৰু আমাক মাটিৰ বিনিময়ত মাটি আমাক দিব লাগিব। তেখেতে যিহেতুকে এই মাটিৰ মূল্য কৈছিল 7 কৰোৰ টকা, তাৰে তুলনাত আমাক কি দিছে? পতা হওক ধান দিয়াৰ নিচিনা আমাক কি দিছে? অকণমান নগণ্য অকণমান দিছে, সেইখিনিৰে আমাক প্ৰাপ্ত নহয়। তেখেতক আমি ক'ব বিচাৰিছোঁ, তেখেতে আমাক 5 লাখ টকা তেখেতক দিয়ে, আমাৰ গুৱাহাটী চহৰত মাটি কিনি ঘৰ বনাই আমাক দিয়ক, তেতিয়াহ'লে আমি শান্তিত থাকিব পাৰিম। কাৰণ আমাক মাটি কিনে আমি নহ'ব, কাৰণ আমি ল'ৰা